আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ বহুতো মুকলি কৰি দিছে। ইয়াত কোনো ধৰণৰ আপোনালোকৰ বাবে এক্সামিনেশ্যন নাই আৰু কোনো ধৰণৰ আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এটা চিম্পল ইণ্টাৰভিউ দিব লাগিব আৰু তাৰ পিছতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু এইটো আপোনালোকৰ বাবে পাৰ্মানেণ্ট জব হয় আৰু ইয়াত আপোনালোকে ভট্টদেৱ বিশ্ববিদ্যালয়ত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 হিচাপে কাম কৰিবলৈ সুযোগ পাব। ইয়াতে মই আপোনালোক জনাই দিছোঁ ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ ইয়াত, ঠিক আছে। গোটেইখিনি ডেটসমূহ দিয়া আছে আৰু আপোনালোকৰ কোনটো বিভাগত আপোনালোকৰ বাবে পদ মুকলি হৈছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিবলৈ পাৰিব। যদিহে আপোনালোকে মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক দিনতো পাই থাকিব। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ ইয়াত আপোনালোকৰ দুই ধৰণৰ আপোনালোকৰ পষ্ট আহিছে, ঠিক আছে। আপোনালোকৰ ইয়াত দুই ধৰণৰ পষ্ট আহিছে যদিও ইয়াত আপোনালোকৰ এটা মাল্টিটাস্কিং এছিষ্টেণ্ট পাব আৰু এটা হৈছে মাল্টিটাস্কিং ষ্টাফ আৰু এটা আপোনালোকৰ যিটো নেকি ড্ৰাইভাৰ, ঠিক আছে। ড্ৰাইভাৰ পষ্ট আপোনালোকৰ ড্ৰাইভাৰ পষ্টৰ বাবেও আপোনালোকৰ পদ মুকলি কৰি দিছে আৰু আপোনালোকৰ এছিষ্টেণ্টৰ বাবেও পদ মুকলি কৰি দিছে আৰু আপোনালোকৰ ষ্টাফ অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ বাবে পদ মুকলি কৰি দিছে। ইয়াতে মই আপোনাক জনাই দিছোঁ কোনটো বিভাগত কিমান পদ মুকলি কৰি দিছে, আপোনালোকৰ চেলেৰি কিমান পাব, ইয়াত আপোনালোকৰ কেতিয়া ইণ্টাৰভিউসমূহ হ'ব গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ ইয়াতে আপোনালোকৰ এতিয়ালৈ আপোনালোকৰ প্ৰায় যিটো নেকি মাল্টিটাস্কিং এছিষ্টেণ্ট হয় আপোনালোকৰ এইটো আজিয়ে আপোনালোকৰ ডেটটো আছিলে ইণ্টাৰভিউ। মই আগতে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে সেইটো চাইছিলে নে নাই বাৰু। যদিও বা আপোনালোকে মাল্টিটাস্কিং এছিষ্টেণ্টৰ কাৰণে যদিহে আপোনালোকে দুটা পষ্ট আছিলে বাৰু, ইয়াত বেচেলাৰ লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ চায়েন্স যিটো নেকি আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব, সেইটো আপোনালোকৰ 15,000 আছিলে পাৰ মান্থ আপোনালোকৰ চেলেৰি। ইয়াত আপোনালোকৰ 21 অৰ্থাৎ আজি আপোনালোকৰ যিটো নেকি ইণ্টাৰভিউ ডেট আছিলে। কিন্তু ইয়াতে আপোনালোকৰ আৰু দুটা সুযোগ আছে আপোনালোকৰ হাতত, যিটো নেকি আপোনালোকৰ ড্ৰাইভাৰ পষ্টৰ বাবে এটা পষ্ট আছে। ইয়াত আপোনালোকৰ মেট্ৰিক পাছ আৰু LMV আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু যদি আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে দিব। এজটো একেই 18 পৰা 40 বছৰলৈকে চবতে হয়, ঠিক আছে। এইটো 24 তাৰিখৰ পৰা, ঠিক আছে। চেলেৰিটো জনাই দিছোঁ 15,000 পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনালোকৰ যিটো নেকি ইণ্টাৰভিউ ডেটটো আপোনালোকৰ 24/7/2026, ঠিক আছে। এতিয়া আপোনালোকৰ হাতত মাত্ৰ দুটা দিন আছে, আপোনালোকে 24 তাৰিখে গৈ আপোনালোকে ইণ্টাৰভিউসমূহ দিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সট্ৰাকৈ ফৰ্ম ফিল আপ কৰিব নালাগে, আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লৈ যাব। মই এটা আপোনালোকৰ বাবে ফৰ্ম দি দিম, সেইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি লৈ যাব, গোটেইখিনি ডকুমেণ্ট এড কৰি লৈ যাব। তাৰপিছত আপোনালোকে ইণ্টাৰভিউটো দি আহিব পাৰে, ঠিক আছে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ দুটা পষ্ট আছে। ইয়াতে মেট্ৰিক পাছ আৰু আপোনালোকৰ যদি কিবা অফিচত কাম কৰাৰ বাবে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেনেহ'লে দিব, নাই যদি ইয়াত প্ৰয়োজন নাই। মিনিমাম আপোনালোকৰ 18 বছৰ লাগিব আৰু মেক্সিমাম বুলিবলৈ 40 বছৰ। আৰু ইয়াত আপোনালোকৰ মিনিমাম আপোনালোকৰ চেলেৰি হ'ব 10,000 পৰা ষ্টাৰ্টিং হ'ব আৰু 24/7/2026 আপোনালোকৰ যিটো নেকি ইণ্টাৰভিউ এইটো কণ্ডাক্ট কৰিব। ইয়াতে আপোনালোকে ক'ত যাব লাগিব এই পষ্টটো আবেদনৰ বাবে, আপোনালোকে ইয়াত এক্সট্ৰাকৈ আপোনালোকে আবেদন কৰাৰ প্ৰয়োজন নাই, ঠিক আছে। মই কৈছোঁ ইণ্টাৰভিউ দিনাখনে আপোনালোকে গ'লেই হ'ল। ভট্টদেৱ বিশ্ববিদ্যালয়ত আপোনালোকে যাব লাগিব। ইয়াতে আপোনালোকৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত গৈ ফালে আপোনালোকে আপোনালোকে গোটেইখিনি ইণ্টাৰভিউত আপোনালোকে দিব পাৰিব আৰু আপোনালোকৰ যিখিনি নেকি বায়'ডাটা এটা বনাই লৈ যাব আপোনালোকে আৰু লগত আপোনালোকৰ যিটো নেকি পাৰ্চনেল ডকুমেণ্টছবিলাক লৈ যাব, ঠিক আছে। গোটেইখিনি এটেচ কৰি লৈ যাব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ আপোনালোকে লৈ যাব। আপোনালোকৰ ইণ্টাৰভিউ থ্ৰু দিয়া আপোনালোকক চিলেকশ্যন কৰা হ'ব আৰু আপোনালোকে খুব সুন্দৰকৈ ইয়াত চিলেকশ্যন পাব। ক'ত দিব? ভট্টদেৱ ইউনিভাৰ্চিটি বজালী ডিষ্ট্ৰিক্টত আপোনালোকে গৈ আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব, ঠিক আছে। মাল্টিটাস্কিং এছিষ্টেণ্টৰ কাৰণে এতিয়াও আপোনালোকৰ সময়টো নাই বাৰু। যদিও কোনোবা যদি ওচৰৰ প্ৰাৰ্থী হয় তেন্তে আপোনালোকে এতিয়াও যাব পাৰে। আপোনালোকে 10 বজাৰ পৰা ষ্টাৰ্টিং হ'ব আপোনালোকৰ ভাইভাটো। বাকীকেইটা আপোনালোকৰ ড্ৰাইভাৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ যদিহে মিনিমাম 10 পাছ হৈছে আপোনালোকে এই দুটাত আপোনালোকে আবেদন কৰিব পাৰিব আৰু অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব, ঠিক আছে। ইয়াত আবেদন কোনো ধৰণৰ এক্সট্ৰা এপ্লিকেশ্যন আপোনালোকে কোনো ধৰণৰ তেনেকুৱা ফৰ্ম ফিল আপ কৰি জমা দিব প্ৰয়োজন নাই। ইয়াত আপোনালোকে নিজে ফিজিকেলি গৈ
ইণ্টাৰভিউটো দিব লাগিব আৰু তাৰপিছত আপোনালোকৰ ডকুমেণ্টসমূহ চেক কৰিব ঠিক আছে তাৰপিছত ফাইনেল আপোনালোকৰ চিলেকশ্যন কেতিয়া দিব কি তেওঁলোকে জনাব আপোনালোকক ঠিক আছে ইয়াতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ওলাইছে এইসমূহ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মই যোৱা এটা ভিডিঅ'ত বনাইছিলোঁ আপোনালোকে চাইছে নে নাই সেইটো মই নাজানো কিন্তু আপোনালোকে যিসকলে চাইছে হয়তো তেওঁলোকে নিশ্চয় গৈছে মাল্টিটাস্কিং এছিষ্টেণ্টটো তেওঁলোকে আজি দিব পাৰিব আৰু যিসকলে আগৰ পৰা জনা নাছিলে তেওঁলোকক মই জনাই দিছোঁ আপোনালোকে যিটো নেকি ড্ৰাইভাৰ পোষ্ট আৰু মাল্টিটাস্কিং ষ্টাফটো আপোনালোকে যাব কাৰণ ইয়াত কেণ্ডিডেট ইমান নাযায় তেওঁলোকে কিছুমানে গ্ৰেড 4 চাকৰি কৰিবলৈ নিবিচাৰে আৰু কিছুমানে বুজি নাপায় যে এইটো চৰকাৰী হয় নে কি ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ওলাইছে আপোনালোকে যাব পাৰে আপোনালোকে ইয়াত সুযোগ পাব ঠিক আছে কম কেণ্ডিডেট হ'ব আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো অকণমান আপোনালোকৰ সহজ হ'ব ঠিক আছে আপোনালোক মই সেইটোৱে জনাই দিছোঁ আপোনালোকে গ'লেই ভাল হ'ব আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে আৰু কিতাপৰ মাধ্যমৰ দ্বাৰা তেনেহ'লে আপোনালোকে এইখিনি মন দি শুনিব আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ৰিজনিং মেথামেটিক্স আৰু ইয়াতে আপোনালোকে ৰিজনিং পাব মেথামেটিক্স পাব ইয়াতে আপোনালোকে ইংলিছ গ্ৰামাৰ পাব আৰু আপোনালোকে অসমৰ জিকে জিএছখিনি গোটেইখিনি পাব ঠিক আছে জিকে জিএছখিনি গোটেই পাব আপোনালোকে এইখিনি আপোনালোকে অসমৰ কাৰেণ্ট এফেয়াৰ আৰু অসমৰ সাধাৰণ জ্ঞান গোটেইখিনি ইনক্লুড কৰা হৈছে আপোনালোকে এইখিনি পঢ়িলেই মাত্ৰ আপোনালোকে ADAD 3.0 হওক বা আপোনালোকৰ যিখিনি আগন্তুক আহিবলগীয়া আপোনালোকৰ স্বাস্থ্য বিভাগত গোটেইখিনি আপোনালোকে আৰু শিক্ষা বিভাগত আপোনালোকৰ যিটো নেকি নন টিচিং তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰে সেইটোও আপোনালোকে এইখিনি কিতাপৰ দ্বাৰাই আপোনালোকে গোটেইখিনি প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু চিলেকশ্যন পাব ঠিক আছে আপোনালোকে ইয়াতে বহুতো এছপিৰেণ্টে লোৱা কিতাপ হয় তেওঁলোকে গাইড কৰা কিতাপ সেইবাবে মই এই ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা টেগ লগাই দিছোঁ সেইকেইখন কিতাপ আপোনালোকৰ বাবে সুবিধা হওক আৰু যিসকলে বহুতো টকা এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে বেটছ ল'ব নোৱাৰে ঠিক আছে অনলাইন বেটছত বহুতো 2000-3000 টকা লয় অসমৰ যিকোনো এটা আপোনালোকে যদি বেটছ আপুনি প্ৰাইচটো সোধে তেনেহ'লে আপোনালোকে জানিবই যে 2400-2500 তেনেধৰণৰ প্ৰাইচ থাকে আপোনালোকে মাত্ৰ 1200-1300 ভিতৰত এইখিনি কিতাপ আপোনালোকে কিনিব পাৰে আৰু ঘৰতে আপোনালোকে নিজে প্ৰস্তুতি চলাব পাৰে ৰিজনিং মেথামেটিক্সৰ কাৰণে আপোনালোকে চিন্তা নকৰিব যিকেইখন বুক দিয়া হৈছে আপোনালোকে এইকেইখন বুক গোটেইখিনি সমাধানখিনি সহজ মাধ্যমত দিয়া হৈছে আপোনালোকে যাতে বুজি পায় আপোনালোকে ভাবিব যে এজন টিচাৰে আপোনাক গাইড কৰি আছে তেনেকৈ ভাবিব আপোনালোকে এইকেইখন কিতাপ কিনিব ঠিক আছে মই যিখিনি কিতাপ দিছোঁ আপোনালোকৰ যিটো নেকি সমাজ বিজ্ঞান আৰু আপোনালোকৰ সমাজ বিজ্ঞান সাধাৰণ বিজ্ঞান এই দুটাৰ বিভাগৰ যিটো নেকি কুৱেশ্যন হয় বহুতো অহা দেখা যায় ADAD 3.0 হওক অসমৰ যিকোনো কম্পিটিটিভ এক্সামতে সমাজ বিজ্ঞান আৰু বিজ্ঞান এই প্ৰশ্নসমূহ বেছিকৈ অহা দেখা যায় সেইবাবেও নিৰ্দিষ্টকৈ মই কিতাপ লিংক দি দিছোঁ আপোনালোকে বাই কৰি ল'ব পাৰে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ